নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হ'ব এবাৰ কংগ্ৰেছ। 33খন জিলা পৰিষদ 311খন আঞ্চলিক পঞ্চায়তত ইতিমধ্যে আমি জয়ী হৈছো। আগুন নিৰ্বাচনত বিধ্বস্ত হৈ পৰিব কংগ্ৰেছ। 33খন জিলা পৰিষদত ইতিমধ্যে আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জয়ী হৈছো। 311খন আঞ্চলিক পঞ্চায়তত ইতিমধ্যে আমাৰ প্ৰাৰ্থী জয়ী হৈছে। পঞ্চায়ত নিৰ্বাচনক লৈ 15 দিন থকা অৱস্থাত কংগ্ৰেছৰ এই অৱস্থা। বিজেপিৰ প্ৰতিগৰাকী বিধায়কে সমষ্টিয়ে ভাল কাম কৰিছে। ৰাইজে বিজেপিৰ পক্ষতে ফলাফল দিব। হিৰেণ গোহাঁইৰ সৈতে কৰা বিৰোধীৰ বৈঠকে কোনো প্ৰভাৱ নেপেলায়। লখিমপুৰত ৰাজহুৱা ঘোষণা কৰিছে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই। আজিৰ খবৰটি ডাঙৰ খবৰ হৈছে মুছলমানৰ স্বাধীনতা শেষ কৰি পেলাব বিচাৰিছে মোদী চৰকাৰে। মুছলমান বিৰোধী ৱাকফ সংশোধনী আইন কোনো মুছলমানে মানি নলয়। ৱাকফ সংশোধনী আইনখনক সম্পূৰ্ণ অসাংবিধানিক আখ্যা দিয়া হৈছে। সংবিধানে সকলো নাগৰিককে সমান অধিকাৰ দিছে, কিন্তু সংবিধানে দিয়া অধিকাৰসমূহ মুছলমানৰ পৰা কাঢ়ি ল'ব বিচাৰিছে মোদী চৰকাৰে। মুছলমানৰ স্বাধীনতা শেষ কৰি পেলাব বিচাৰিছে মোদী চৰকাৰে। মছজিদ, ঈদগাহ, মাদ্ৰাছা সকলো শেষ কৰিব বিচাৰিছে মোদী চৰকাৰে। ৱাকফ আইন মুছলমানৰ মৌলিক অধিকাৰ বিৰোধী। উচ্চতম ন্যায়ালয়ৰ ওচৰত আমাৰ বিশ্বাস আছে। মুছলমান বিৰোধী ৱাকফ সংশোধনী আইন কোনো মুছলমানে মানি নলয়। ৱাকফ সংশোধনী আইনখনক সম্পূৰ্ণ অসাংবিধানিক আখ্যা দিছে এবাৰ AIMIMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে। আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰটো হৈছে জনপ্ৰিয়তা হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিশ্বৰ 100 প্ৰভাৱশালী ব্যক্তিৰ তালিকাৰ পৰা বাহিৰ হ'ব নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী নহয়, মহম্মদ ইউনুছহে জনপ্ৰিয়তা হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিশ্বৰ 100 প্ৰভাৱশালী ব্যক্তিৰ তালিকাৰ পৰা বাহিৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই মুহূৰ্তৰ ডাঙৰ খবৰ আমেৰিকাৰ টাইম মেগাজিনে প্ৰকাশ কৰিছে বিশ্বৰ 100 গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকা। এই তালিকাত নাম নাই নৰেন্দ্ৰ মোদীৰ। ইয়াৰ বিপৰীতে এই তালিকাৰ নাম সন্নিৱিষ্ট হৈছে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ। এই তালিকাত কোনো ভাৰতীয় স্থান লাভ নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম নথকাক লৈ দেশজুৰি চলিছে ব্যাপক চৰ্চাৰ। তালিকাত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰ। এই তালিকাত আছে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাম, আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিক। এইদৰে বিশিষ্ট ব্যক্তিসকলৰ নাম উল্লেখ আছে। জাৰ্মান নেতা ফ্ৰেডৰিচ মেৰ্জ আৰু দক্ষিণ কোৰিয়াৰ নেতা লি জে মুং। তালিকাত স্থান লাভ কৰা আটাইতকৈ বয়সীয়াল ব্যক্তি মহম্মদ ইউনুছ। নৰেন্দ্ৰ মোদী নহয়, মহম্মদ ইউনুছহে জনপ্ৰিয়। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। এইবাৰ বিজেপিৰ কথা মতে উঠা বহা এৰক পুলিচে মই গুলী খাই মৰিবলৈ সাজু হৈ পৰিছে মন্তব্য কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। অসম আৰক্ষীক বিজেপিয়ে নিজৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। পুলিচক পোহনীয়া ভৃত্যৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰে। পুলিচে যেতিয়া প্ৰতিদ্বন্দ্বী হ'ব তেতিয়া আমি কেনেকৈ নিৰ্বাচন খেলিম। অসমৰ ইতিহাসত এনেকুৱা পৰিৱেশ কেতিয়াও কাহানিও দেখা পোৱা নাই। ভূপেন বৰাই ৰাজনীতি ভূপেন বৰাই সৃষ্টি কৰা বস্তু নহয়। বিজেপিৰ কথা মতে উঠা বহা এৰক পুলিচে মন্তব্য কৰিছে ভূপেন বৰাই। অশোক স্তম্ভৰ ভাল ব্যৱহাৰ কৰক। কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলেই মাটিৰ দালাল সজাই গ্ৰেপ্তাৰ কৰিছে পুলিচে। পুলিচে যেতিয়া প্ৰতিদ্বন্দ্বী হ'ব তেতিয়া আমি কেনেকৈ নিৰ্বাচন খেলিম বুলি প্ৰশ্ন উত্থাপন কৰিছে আমাৰ, আৰু নিৰ্বাচন খেলাৰ ইচ্ছা নাই। মই গুলী খাই মৰিবলৈ সাজু হৈ পৰিছো। অসম আৰক্ষীৰ প্ৰচণ্ড ধমক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। এইবাৰ দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগিব বিহু কমিটিয়ে। এয়া অনুৰোধ নহয়, এয়া মোৰ আদেশ, মোৰ চিধা কথা মন্তব্য কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগিব পূব গুৱাহাটী বিহু সন্মিলনীয়ে।
ইয়াৰ অনুৰোধ নহয় জুবিন গাৰ্গে কৈছে এয়া মোৰ আদেশ মই কাকো অনুৰোধ নকৰো আজি পৰ্যন্ত কাকো মই অনুৰোধ কৰা নাই মই আদেশহে দিছো আদেশ কৰো মই বেছি কথা নকওঁ নহলে গালি দিব দিগন্ত ভাৰতীক কৰা অপমান সহ্য নকৰো বুলি মন্তব্য কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে যে দিগন্ত ভাৰতীক অপমান কৰিছে ক্ষমা খোজক সোনকালে বিহু মঞ্চৰ পৰা এইদৰে হুংকাৰ প্ৰদান কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে পৰৱৰ্তী খবৰটো হৈছে এবাৰ 2 নম্বৰী মানুহৰ লগত কংগ্ৰেছ কৰাতকৈ আঁতৰি থকাই ভাল ভূপেন বৰাক তুলাধনা দিছে ভূপেন বৰাক তুলাধনা দি ত্যাগ কৰিলে কংগ্ৰেছ এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাককৰত ইটোৰ পিছত সিটো বিপৰ্যয় কংগ্ৰেছত ভূপেন বৰা কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তুলাধনা দি ত্যাগ কৰিছে কংগ্ৰেছ ত্যাগ কৰি ভূপেন বৰাৰ বিৰুদ্ধে ঘটালে বিস্ফোৰণ এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ব্ৰেকিং নিউজ কংগ্ৰেছ ত্যাগ কৰিবলৈ নৈতিকতাই নকয় কিন্তু ভূপেন বৰাৰ দৰে দুমুখীয়া ব্যক্তিৰ নেতৃত্বত কংগ্ৰেছ নকৰাই ভাল কংগ্ৰেছত নিষ্ঠাৰে কাম কৰিলে বহিষ্কাৰ হয় কংগ্ৰেছৰ আজিৰ দিনৰ দুৰৱস্থাৰ কাৰণ হল কিছুমান স্বাৰ্থলোভী দুমুখীয়া লোকৰ নেতৃত্ব কলিয়াবৰত কংগ্ৰেছ ত্যাগ কৰিছে জ্যেষ্ঠ নেতা প্ৰদীপ বৰুৱাই কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি আছিল প্ৰদীপ বৰুৱা আৰু প্ৰদীপ বৰুৱাই কংগ্ৰেছ দল ত্যাগ কৰিছে কংগ্ৰেছৰ নেতৃত্বত অতিষ্ঠ হৈ প্ৰদীপ বৰুৱাই অৱশেষত কংগ্ৰেছ ত্যাগ কৰিছে আজিৰ সন্ধিয়াৰ সভাটোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বৃহৎ ঘোষণা এবাৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 3000 কোটি টকা এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ এক বৃহৎ ঘোষণা কংগ্ৰেছৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে প্ৰতিগৰাকী মহিলাই লাভ কৰিব 3500 টকাকৈ লক্ষ্মী আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাক প্ৰদান কৰিব ধন প্ৰতিমাহে মহিলাৰ একাউণ্টত সোমাব এই ধন বিজেপিৰ অৰুণোদয়তকৈ অধিক ধন দিম বুলি ঘোষণা ৰাজীৱ বাবৰত মুকলি কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত মুকলি কৰা হয় নিৰ্বাচনী ইস্তাহাৰ আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বৃহৎ ঘোষণা কংগ্ৰেছে ঘোষণা কৰিছে যে প্ৰতিগৰাকী মহিলাই লাভ কৰিব 3500 টকাকৈ আন এক খবৰ হৈছে এবাৰ ডিটেনশ্যন কেম্পত মৃত্যু হৈছে মতলি বালিৰ মৃতদেহ বাংলাদেশলৈ প্ৰেৰণৰ দাবী জনোৱা হৈছে গোৱালপাৰা ডিটেনশ্যন কেম্পত সন্দেহজনক বিদেশীৰ মৃত্যু হৈছে দেৱকাৰ মতলি বালিৰ মৃত্যুৰ পিছতে এবাৰ পৰিয়ালৰ বিস্ফোৰণ জীয়াই থাকিলে বাংলাদেশী মৰিলে আমাৰ এইটো কেনেকৈ হ'ব মৃত মতলি বালিক সঞ্জীনলৈ পৰিয়ালে যদি বাংলাদেশী তেন্তে বাংলাদেশলৈ প্ৰেৰণ কৰক মতলিবৰ মৃতদেহ এবছৰে মতলিবৰ পত্নী আৰু 4 কন্যা সন্তানক মই পোহপাল দি আছো ইয়া বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে পৰিয়ালে এতিয়া মতলিবৰ মৃত্যুৰ ক্ষতিপূৰণ দিয়ক চৰকাৰে বিস্ফোৰক মন্তব্য কৰিছে মতলিবৰ শহুৰেকৰ বিগত বৰ্ষৰ 25 এপ্ৰিলতে সীমান্ত আৰক্ষীয়ে ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিছিল মতলিবক ডিটেনশ্যন কেম্পৰ জিম্মাত থকা মতলিবৰ মৃত্যু হয় GMCHত মৃত মতলিবৰ পৰিয়ালে ব্যৱকাৰ মদাৰতলীৰ বুলি জানিব পৰা গৈছে গোৱালপাৰা ডিটেনশ্যন কেম্পত সন্দেহজনক বিদেশীৰ মৃত্যু হৈছে